আৰু কৌশিকৰ সেইদিনাখন কথাখিনি কোৱা আধাখনীয়া হ'ল। আজি আকৌ ক'ম বুলি ওলাইছোঁ আপোনালোকৰ আগত। সকলোৱে পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে পেজটো কৌশিকৰ কাৰণে খোলা হৈছে, কাৰণ কৌশিকৰ যিহেতু ট্ৰিটমেণ্ট চলি থাকে আৰু পেজটোৰ পৰা যদি 2 টকা ইনকাম কৰিব পাৰোঁ, তেনেহ'লে কৌশিকক আৰু সোনকালে আমি ডক্টৰ তালৈ নিব পাৰিম। সেইবুলিয়ে পেজটো খোলা হৈছে। সেইদিনাখন এটা কমেণ্ট কৰিছিলে যে ল'ৰা ছোৱালী দেখাই ল'ৰা ছোৱালী দেখাই ব্যৱসায় খুলিছ, তেনেকুৱা আমাক নহ'লেও হ'ব। কিন্তু আমি কৌশিকক দেখাই ব্যৱসায় খুলিছোঁ নে, কৌশিকৰ কি হৈছে সকলোৱে নজনাকৈ যধে মধে কমেণ্ট কৰিলে বেয়া লাগে। কাৰণ যিহেতু আমি ইমান কষ্টত সহিয়াই আছোঁ আৰু তেনেকুৱা কমেণ্টবোৰ পালে নিজকে কিবা মানে আগবাঢ়ি যাব নোৱাৰা যেন লাগে। আৰু তেনেকুৱা কমেণ্ট নকৰিব নজনাকৈ। আৰু এতিয়া ক'ব বিচাৰিছোঁ, কৌশিকৰ এটা ডাঙৰ জটিল ৰোগ হৈ আছে। আগৰখিনিতো ক'লোৱেই আপোনালোকক। তাৰ নাম হৈছে MPS টাইপ 2, যিটো আমাৰ অসমত আজিলৈকে কাৰো হোৱা নাই। আৰু এইটোৱেই প্ৰথম হয় পেচেণ্ট। আমি য'তেই নাযাওঁ কিয় কৌশিকৰ কাৰণে চবতে যেতিয়া কাগজখিনি চাই, আৰু আমি যদি এতিয়া ডক্টৰক ফোনো কৰোঁ যে এইটো MPS টাইপ 2 কৌশিক আছিল যে বাইদেউ, এনেকৈ বুলি যদি আমি কোনোবা এখন মেডিকেলক ফোন কৰোঁ বা ডক্টৰৰ লগত কথা পাতোঁ, তেতিয়া ডক্টৰে সকলোখিনি গম পাই যায় যে হয় আমুকটোৱে আছিলে। আৰু ইয়াৰ বিষয়ে আমাৰ অসমত এতিয়া নতুনকৈ ডক্টৰে পঢ়িছেহে, আগতে তেনেকুৱা পেচেণ্ট পোৱা নাছিলে কাৰণে পঢ়া নাছিলে। আৰু বেমাৰটো ইমানেই ভয়ানক, তাৰ মানে গোটেই অংগ শেষ কৰি পেলাই। কিছুমানে কৈ আছে যে আয়ুৰ্বেদিকৰ লগত কথা পাতক। হয়, আমি আয়ুৰ্বেদিকৰ লগত কথা পাতিলোঁ, কিন্তু ল'ৰাটো যিহেতু সৰু আৰু মানে আয়ুৰ্বেদিক ডক্টৰে ৰিস্ক নলয়। আৰু আমাৰ ইয়াত চিকিৎসা নাই। বেংগলোৰত আছে চিকিৎসা, যিহেতু আমি বেংগলোৰ গৈছিলোঁৱেই। পইচা পাতি অসুবিধা হোৱাত আধাতে আমি চিকিৎসা সামৰি ঘৰলৈ গুচি আহিছিলোঁ যোৱা বছৰ। এতিয়া 1 বছৰ হ'ব আমি যাব পৰা নাই। এতিয়ালৈকেতো আমি 21 লাখৰো অধিক পইচা খৰচ কৰিলোঁ, যিহেতু আমাৰ কৌশিকৰ বাপেকে কোনো চৰকাৰী চাকৰি নাই। বৰ্তমান আমি দিন হাজিৰা কৰি চলি থকা মানুহ হয়। তথাপি আমি যি য'ত আছিলে সকলোখিনি বিকি কৌশিকক চিকিৎসা কৰিলোঁ। আৰু এতিয়া আমাৰ হাতত একেবাৰে নিৰুপায়। তথাপিও ভাবিছোঁ আমি ডিচেম্বৰত আকৌ যাম। ডক্টৰে আমাক এই মাহতে এপইণ্টমেণ্ট দিছিলে, কিন্তু আমি যাব নোৱাৰিলোঁ পইচাৰ অসুবিধাতে। কাৰণ মেডিকেল বুলি ক'লে গম পায়েই, এটকা দুটকাত নহয়। আৰু এতিয়া আমাক ইউটিউবাৰ 2-এজনে ভিডিঅ' বনাই দিছে, দিয়াৰ পৰা আমি 2 টকা সহায় পাইছোঁ। নিউজ লাইভৰ আমি কাষ চাপিছিলোঁ, কিন্তু বৰ্তমান আমি এতিয়ালৈকে একো সহায় পোৱা নাই। কোনো চৰকাৰী সুবিধা এতিয়ালৈকে পোৱা নাই আমি। যদিও নাপাওঁ, তথাপিও আকৌ ভাবিছোঁ নিজৰ ল'ৰা নিজেই চাব লাগিব। তথাপিও আছোঁ যেতিয়া ইয়াত ৰাইজৰ সহায় বিচাৰিছোঁ। তেনেকৈ বহুতখিনি মানুহে সহায় কৰিছে। দেৱলতা বায়েও আমাক ভিডিঅ' বনাই দিলে, জোন শদিয়া বায়ে ভিডিঅ' বনাই দিলে, আৰু 2-এজন ইউটিউবাৰে দিম বুলি বৰ্তমান কৈছে ভিডিঅ' বনাই, যাতে 2 টকা সহায় কৰিব পাৰে, কৌশিকৰ কাৰণে আগবঢ়াব পাৰে। এনেকৈ কৌশিকৰ কাৰণে ভিডিঅ' এটা বনাই দিম বুলি কৈছে। আৰু আমাক বহুতখিনি মানুহে সহায় কৰিম বুলি বৰ্তমান কৈছে। আৰু কৌশিকৰ এটকা দুটকাকৈ তেনেকৈ পইচা কেইটামান জমা হৈছে। আমিও ভাবিছোঁ আৰু কিমান কেইটকা নিজেও পাৰি আমি গোটাই মেলি আমি বেংগলোৰ যাম। আৰু তাৰ বেমাৰটো ইমানেই ভয়ানক আছিল যে মানে তাৰ বনছত ধৰিলে, হাৰ্টত ধৰিলে, লিভাৰত ধৰিলে, ব্ৰেইনত ধৰিলে, গোটেই তাৰ অল বডিত ছাইড ইফেক্ট কৰি পেলালে। গোটেই অল বডি তাৰ নষ্ট কৰি পেলালে। আৰু এতিয়া যদি আমি হাৰ্টৰ চিকিৎসা কৰিব যাওঁ, তেনেহ'লে লিভাৰলৈ দিগদাৰ। লিভাৰটো যদি চিকিৎসা কৰোঁ, তেন্তে হাৰ্টৰ দিগদাৰ। বিশেষকৈ হাৰ্টৰ পেচেণ্ট হয় সি। তাক সেইকাৰণে যধে মধে আমি দৰৱ খুৱাব নোৱাৰোঁ, আৰু য'তে ত'তে আমি দেখাব নোৱাৰোঁ, যিহেতু তাৰ মেইন বেমাৰটো অসমত চিকিৎসা নাই। আৰু যদি কেনেবাকৈ এতিয়া আমি মেণ্টেল হস্পিটেলত দেখাইছোঁ, যিহেতু তাৰ ব্ৰেইনটো বহুত বেয়া হৈ গৈছে, আগতকৈ চঞ্চলতাটো বাঢ়ি গৈছে, টোপনি কমি গৈছে, খাবৰ সময়ত বহুত আমনি কৰে, নেখাওঁ গুৰ মাৰি দিয়ে। ৰাতি যেতিয়া টোপনিত ধৰফৰাই থাকে, উঠি বহি যায়, কেতিয়াবা ৰাতিটো উজাগৰে থাকে। তাৰ লগত তেনেকৈ থাকিবলৈ বহুত কষ্ট হয়।
আৰু সেইখিনি কষ্ট পাই থকাৰ কাৰণে আমি মেণ্টেল হস্পিটেললৈ গৈছিলোঁ তেজপুৰ। তাতো দেখাই আছোঁ যদিও এতিয়ালৈকে সুফল পোৱা নাই, কাৰণ যিহেতু সি এটা হাৰ্টৰ পেচেণ্ট হয়, তাক পটককৈ দৰৱ দিব নিবিচাৰে আৰু এতিয়ালৈকে দৰৱ দিব নিবিচাৰে আৰু দেখাই থকাই হৈছে। এতিয়ালৈকে বৰ্তমান চিকিৎসা চলি আছে আৰু অক্সিজেনটো তাক কাহৰ বহুতে কমেণ্ট কৰে যে অক্সিজেনটো কিহৰ কাৰণে দিছে, কাৰণ মানে তাৰ কাহৰ কাৰণে দিছে নে চৰ্দিৰ কাৰণে দিছে। এইটো কোনো কাহৰ বা চৰ্দিৰ কাৰণে নহয়। অলৰেডি তাৰ নাকটো ব্লক হৈ গ'ল, সি নাকেৰে উশাহ ল'ব নোৱাৰে, মুখৰে উশাহ লয়। যদি তাক অক্সিজেনটো দিয়া হয় সি 2 ঘণ্টা 3 ঘণ্টা হ'লেও বহুতখিনি আৰাম পায়, নহ'লে সি তাৰ ফোপনি ধৰে, উশাহটো ছুটি হৈ যায়, তেনেকুৱা হয়। সেইকাৰণে আমি 3 টাইম গেছ দিব লাগে আৰু প্ৰায়বোৰ তেনেকুৱা ভিডিঅ' দিয়া নাই, 2-এটা দিছোঁ, কাৰণ সকলোৱে মানে সেইদিনাখনৰ কথাখিনি যেনেকৈ কৈছিলোঁ কওঁতে প্ৰথমৰ পৰাই ক'ব লাগিব ন, সকলোৱে সুধি থাকে প্ৰথমৰ পৰা কি হৈছিলে কৌশিকৰ। আৰু সেইখিনি কথা কওঁতেই এজনে কৈছিলে যে কিনো অকাই পকাই কথা কৈ থাকে, চিধা চিধিকৈ ক'লেও হয়। কিন্তু এইটো চিধা চিধি কোৱা কথা নহয়, কাৰণ আমি ইমান দিনৰ পৰা ট্ৰিটমেণ্ট চলাই আছোঁ, ইমান দিনৰ পৰা কৰি আছোঁ। ক'ৰ পৰা হৈছে কি কথা আপোনালোকক যদি সকলোবোৰ নজনাওঁ তেনেহ'লে আপোনালোকেনো কেনেকৈ গম পাব। আৰু কৌশিকৰ মোৰ নিচিনাকৈ যাতে কোনো ভুল কৰি গাঁৱৰ মানুহৰ কথা শুনি বা এইখিনি নকৰিবি, আইলাইছে ঘৰতে ভাল হ'ব এনেকৈ বুলি যাতে সকলোখিনি মানে সমাজৰ মাজলৈ এৰি দি আপুনি যাতে বহি নাথাকে ল'ৰাটোৰ মুখলৈ চাই, মই যেনেকৈ বহি থাকি ডক্টৰক নেদেখাই আজি চবতকৈ ডাঙৰ ভুল কৰিলোঁ। আপোনালোকেও যাতে সেই ভুল নকৰে। আৰু মই যেনেকৈ আজি মোৰ ল'ৰা বুকত লৈ সদায় দিনত হ'লে তাৰ মুখলৈ চাওঁ, ৰাতি হ'লে তাৰ চকুলৈ চাই পেলাই চকু পানী বয়, তেনেকৈ যাতে কোনো এজনী মাকে সেইখিনি চকু পানী নুটুকক। মই যিখিনি দুখ পাইছোঁ কোনো মাকে দুখ নাপাওক। আৰু কৌশিকক সকলোৱে আশীৰ্বাদ কৰিছে যে কৌশিক সুস্থ হৈ উঠিব। মোৰো মনে নকয় যে কৌশিকে আমাক এৰি গুচি যাব, কিন্তু তাৰ যিখিনি প্ৰব্লেম দেখি আছোঁ পাই আছোঁ সেইখিনি প্ৰব্লেমলৈ চাই কিন্তু কৌশিক বহুত অসুস্থ হৈ গৈ আছে। আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে যদি ট্ৰিটমেণ্ট আৰম্ভ কৰোঁ তেনেহ'লে কৌশিক আৰু 2টা দিন ভালকৈ জীয়াই থাকিব। আৰু যদি ট্ৰিটমেণ্ট এৰি দিওঁ কৌশিক চাগে হয়তো আমাৰ মাজৰ পৰা বহুত সোনকালে আঁতৰি যাব। কিন্তু মাক হৈ এইখিনি কথা মই ক'ব নালাগে, কিন্তু কৌশিকৰ যিখিনি হৈ আছে সেইখিনিৰ ওপৰতহে আপোনালোকক মই কৈছোঁ, যাতে এনেকুৱা ভুল আপোনালোকেও নকৰিব। তাৰ মাজতে বহুতে ক'ব পাৰে যে অকল তোমাৰ ল'ৰাটো ওলাইছে নি, বহুতৰ ওলাইছে, হয়তো চাগে ছ'চিয়েল মিডিয়াত অহা নাই কাৰণে বহুতখিনি মানুহৰ ল'ৰা ছোৱালীৰ কথা গম নাপায়। একচুৱেলি আইটো এটা ভাইৰাছ হয়। এই আই ওলোৱাটো যেতিয়া এই ভাইৰাছে মাৰাত্মক ৰূপ লয় যদি আপুনি ডক্টৰক নেদেখায়। আৰু আমাৰো সেইটো গতিয়ে হ'ল। এইটো এটা MPS টাইপ 2 হয় ভাইৰাছটো। আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে। ইয়াৰ 10 প্ৰকাৰ থাকে। এইটো কোনো জেনেটিক বেমাৰ নহয়। আপোনাৰ জেনেটিক বেমাৰ হ'লে সিঁচৰি যাব, কিন্তু এইটো কোনো জেনেটিক বেমাৰ নহয়। আৰু আমাক এনেকুৱা অৱস্থা হৈ গ'ল, স্কুলৰ পৰা নামটো কাটি দিলে তাৰ অসুখটোৰ কাৰণে। আৰু ওচৰ চুবুৰীয়াটো ক'বই নালাগে, ল'ৰাটো গ'লে খেদি দিয়ে বা বেয়া বিহেভিয়াৰ কৰে। বহুত কষ্টত গোলাঘাটখনত আছিলোঁ। ইয়াতো কোনোবাই মাহঁতৰ ইয়াতো কোনোবাই কয়, তথাপিও মাহঁত আছে যেতিয়া কেতিয়াও অকলশৰীয়া যেন অনুভৱ নহয়। যেতিয়া গোলাঘাটত থাকোঁ তেতিয়া এনেকুৱা লাগে যে কিয় এনেকৈ জীয়াই আছোঁ, আমাৰতো জীয়াই থকা কোনো অস্তিত্বই নাই। কাৰণ 4খন বেৰৰ মাজত ল'ৰাটো আৰু মই। দিনত যিহেতু বাপেক কামলৈ ওলাই যায়, আমি 2টা অকলে থাকিব লাগে, স্কুলো নাই। ল'ৰাটোৱে ৰাস্তালৈ চাই ক'ব, মা মই স্কুল যাম নহয়, মোক বেগ এটা আনি দিবা বা চাইকেল এখন আনি দিবা। এই কথাখিনি যেতিয়া কয় মানে অন্তৰখনে নসহে আৰু সদায় চকু পানী টুকুতে যায়। আজি বহুত সাহস গোটাইহে আপোনালোকক ক'বলৈ আহিছোঁ, কাৰণ সেইদিনাখন মোৰ কথাখিনি কওঁতে চকু পানী ওলাই গৈছিলে। তাৰপিছতো 2 দিন মনটো বেয়া। আৰু এনেকুৱা নহয় যে সদায় হাঁহি আছোঁ। আৰু ভিডিঅ'খিনি মই ভিডিঅ' বনাবলৈ লোৱাৰ কাৰণ এইটোৱে আছিলে, মই যিখিনি ভুল কৰিলোঁ, মই যিখিনি হেৰুৱালোঁ সেইখিনি আপোনালোকে নেহেৰুৱাওক। কাৰণ কোনো মাকে নাভাবে যে সন্তানটা মোৰ বুকৰ পৰা আঁতৰি যাওক। আৰু যিহেতু কৌশিক প্ৰথমৰ পৰা বহুত সুস্থ আছিলে, স্কুল গৈছিলে আৰু লগতে স্কুল যোৱাৰ উপৰিও তাক স্কুলত থৈ আহিলে আছিলে ABCD অ আ ক খ সি লিখিব পৰা হৈছিলে।
তেনেকৈ কৰি 2লৈকে গৈছিলে। লাহে লাহেহে তাৰ মানে অসুখটো আৰম্ভ হ'ল, আৰু সৰুৰ পৰাও যদি হ'লহেঁতেন ইমান বেয়া নালাগিলহেঁতেন। আৰু এতিয়াও সেইটো কাৰণে আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, মই যিখিনি ভুল কৰিলোঁ আপোনালোকে নকৰিব। সৰু ল'ৰা ছোৱালী যেতিয়াই দেখে যে আই ওলাইছে 3 দিন নিয়ম কৰিব, ডক্তৰৰ পৰামৰ্শ ল'ব, তেতিয়াহে ভাল হ'ব। নহ'লে মোৰ ল'ৰাটোৰ নিচিনাকৈ এনেকুৱা অৱস্থালৈ আপোনালোক যাব পাৰে। আৰু ইমানখিনিয়ে হয়, কাৰণ আৰু বহুতখিনিয়ে কৈ থাকে যে তাক আয়ুৰ্বেদিক দৰৱ খুৱাব, আয়ুৰ্বেদিক দৰৱ খুৱাব নোৱাৰোঁ তাক, সেইটো কাৰণে। আৰু এতিয়া কিছুমানে কয় আমুক ডক্তৰক দেখাওকচোন, ভাল হ'ব, তাৰ নাৰ্ভৰ গণ্ডগোল আছে নেকি। একচুৱেলি তাৰ নাৰ্ভৰ গণ্ডগোল সেইটো যিটো আমাৰ নৰ্মেলি নাৰ্ভৰ গণ্ডগোলৰ আমাৰ অসমত চিকিৎসা আছে সেইটো নহয়, মেইন তাৰ বেমাৰটো পাই এইখিনি তাৰ সৃষ্টি হৈছে, য'ত নেকি তাৰ নাৰ্ভৰ গণ্ডগোল, নাক ব্লক, ব্ৰেইনত ধৰা। আৰু কৌশিকক ৰাখিবলৈ ইমানেই কষ্ট হয়, ৰাতিপুৱা যদি শোৱাৰ পৰা উঠোঁ নহয় আমাৰ পৰিৱেশটো বহুত বিনষ্ট হৈ যায় কৌশিকৰ কাৰণে। কাৰণ এনেকুৱা ল'ৰা ছোৱালী থাকিলে হয়তো যাৰ আছে সি বুজিব যে কিমান কষ্টকৰ। আৰু তাৰ মাজতে 2-এটা ভিডিঅ' এডিট কৰি দিওঁ যে অন্ততঃ সি থাকক বা নাথাকক মোৰ মনৰ মাজত সদায় থাকিব। কিন্তু এনেকৈ যদি মই ভিডিঅ'সমূহ তাৰ দ্বাৰাই দি থাকোঁ হয়তো আগলৈকে সি জীয়াই থাকিব পেজটোৰ দ্বাৰাই। আৰু ময়ো নাভাবোঁ যে মোৰ ল'ৰাটো ভগৱানে কাঢ়ি নিয়ক, মই সদায় ভগৱানক চিন্তা কৰোঁ, প্ৰভু মোৰ ল'ৰাটো সদায় মোৰ বুকুত ৰাখা, মই একো অন্যায় কৰা নাই, কিন্তু মোক এটাই ল'ৰা দিলা, দি পেলাই যদি এনেকুৱা কৰা তেতিয়াহ'লে মোতকৈ আৰু মোৰ কাৰণে ভগৱান নাই বুলিয়েই মই ভাবিম। আৰু এতিয়া ভগৱানক যিমানখিনি প্ৰাৰ্থনা কৰোঁ অকল ল'ৰাটোৰ বাবেই প্ৰাৰ্থনা কৰোঁ। সেইটো কাৰণে সকলোৰে কমেণ্টৰ উত্তৰ দিব পৰা নহয়, আপোনালোকে বেয়া নাপাব, কাৰণ সকলোৰে কমেণ্টৰ উত্তৰ দিবলৈ ধৈৰ্যও নাথাকে, কাৰণ কৌশিকৰ লগত নন ষ্টপ লাগিয়ে থাকিব লাগে। কাৰণ সি যিহেতু এজেগাত বহি থাকিব নোৱাৰে, তাৰ গাটো পিৰপিৰাই থাকে, যিহেতু তাৰ তেজটো বেয়া হৈয়ে গ'ল। আৰু সেইটো কাৰণে সি এক জেগাত শান্তিয়ে নাথাকে। কেতিয়াবা কোনোবা সময়ত যদি বস্তু এটা পাইছে, যদি বুজি পোৱা নাই বা মূৰটো গৰম হৈ গৈছে ক'ৰবাত দলি মাৰি দিয়ে, যদি মানে বহুত বিহেভিয়াৰখিনি তাৰ বেয়া হৈ গৈছে, সেইটো কাৰণে তাৰ লগত লাগিয়ে থাকিব লাগে। আৰু আপোনালোকে কমেণ্ট কৰে আমুক ডক্তৰক দেখাব, হয় দেখাব, আমি সকলোকে দেখালোঁ, গুৱাহাটীত দেখালোঁ, যোৰহাট, তেজপুৰ, আপোনাৰ গোলাঘাট, ক'তো বাকী নাই। আমি অসমত যিমান আছিলে সকলোকে ভাল ভাল ডক্তৰক আমি দেখাই আজৰি হ'লোঁ। আৰু এতিয়াও বহুত ডক্তৰৰ লগত আমি কথা পাতোঁ যে কিবা ট্ৰিটমেণ্ট পাম নেকি, আমাৰ অসমত এইটো ট্ৰিটমেণ্ট নাই বুলিয়ে ক'লে। সেইটো কাৰণে আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰাই ক'লোঁ যে কৌশিকক আমাৰ অসমত ট্ৰিটমেণ্ট নাই। আমি ডিচেম্বৰত যাম আকৌ কৌশিকক লৈ বেংগলোৰ। আগতেও গৈছিলোঁ, আপোনালোকৰ ভিডিঅ'সমূহ দিয়া নাই, আছে মোৰ 2-এটা ভিডিঅ' ক্লিপ, যিহেতু মোৰ মোবাইলটো তেতিয়া বেয়া হৈ গৈছিলে আৰু ভবাই নাছিলোঁ যে ছ'চিয়েল মিডিয়াত এনেকৈ জড়িত হ'ম। আৰু এতিয়া যিহেতু প্ৰথমবাৰ জড়িত হৈছোঁ, হয়তো কথা কওঁতে ক'ৰবাত ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব যদি ভুলখিনি শুধৰাই, কাৰণ যিহেতু নতুনকৈ আহিছোঁ ইমানখিনি নাজানো, সেয়েহে আপোনালোকৰ ওচৰলৈ আজি ভিডিঅ'টো আগবঢ়ালোঁ। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পাওক যে আই ভাইৰাছ কিমান মাৰাত্মক ভাইৰাছ হয় আৰু কিমান মানুহক ক্ষতি কৰিব পাৰে। কিছুমানতো আই ওলালে ঘাটি লাগিলে হাত ভৰি বেকা হৈ যায় বা বোবা হয়, অকৰা হয়, সন্মুখত দেখি আছোঁ। কিন্তু আজি কৌশিকক যি থকা ল'ৰাটো মৰি মৰি জীয়াই থাকিব লগা হৈছে। সেইটো কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে গম পাওক যে অকল ভগৱানক বা শ্ৰদ্ধা কৰিলে নহ'ব, সেনেকৈ ভাবক। আজিলৈ ইমানেই। আৰু